ইলেক্ট্ৰনিক্স আৰু যেতিয়া এই কম্পিউটাৰ চলি আছিল লাহে লাহে আমাৰ হাতলৈও মোবাইল ফোন আহিল লাহে লাহে আমাৰ হাতলৈও আমিও কম্পিউটাৰ চিনি পোৱা হ'লোঁ লাহে লাহে আমাৰ হাতলৈ লেপটপ আহিল আৰু এই কথা সময়খিনিতে আমি শুনিছোঁ যে পৃথিৱীত চতুৰ্থটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছে আৰু এই চতুৰ্থটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰবটিক্স অটোমেশ্যন ৰবটিক্স কি আগতে এজন মানুহে অপাৰেশ্যন থিয়েটাৰত পেট ফালি অপাৰেশ্যন কৰে অপেন হাৰ্ট চাৰ্জাৰী কৰে চাৰ্জনজনে কৰে এতিয়াও এজন চাৰ্জনেই কৰে কিন্তু যেতিয়া ৰবটিক্স আহিল কিছুদিন আগত গুৱাহাটী মেডিকেল কলেজত এটা অপাৰেশ্যন হৈছে অপাৰেশ্যনটো ৰবটে কৰিছে আৰু যিজন ডাক্তৰে অপাৰেশ্যনটো কৰিছে তেওঁ লণ্ডনৰ পৰা অপাৰেশ্যনটো কৰিছে কম্পিউটাৰত বহি ইমানখিনি প্ৰযুক্তিগত পৰিৱৰ্তন আহিল এই চতুৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ লগে লগে কিন্তু এতিয়া এই প্ৰযুক্তিৰ লগত আমি যদি খাপ নাখাওঁ আমাৰ শিক্ষা ব্যৱস্থা যদি খাপ নাখায় আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি সেই প্ৰযুক্তিৰ শিক্ষা আমি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি গাঁৱলীয়া হৈ ক'ৰবাত থাকি যাম আমি ক'ৰবাত পিছ পৰি থাকি যাম আৰু আজি ভাৰতবৰ্ষ ৰাষ্ট্ৰীয় শিক্ষা নীতি নতুন শিক্ষা নীতি সেইকাৰণেই প্ৰৱৰ্তন কৰিছে আজিকালি বিদ্যালয় মহাবিদ্যালয়বিলাকৰ বহুত শিক্ষক শিক্ষয়িত্ৰীয়ে মোক কেতিয়াবা কেতিয়াবা ব্যক্তিগতভাৱে মেছেজ কৰি খং কৰে যে আমাৰ ওপৰত ইমান জাননী ইমান চাৰ্কুলাৰ ইমান নটিচ ৰাতিপুৱা এখন গধূলি এখন আজি এইটো কৰ কালি সেইটো কৰ এই হয় ৰাতিপুৱা এখন নটিচ গধূলি এখন নটিচ এইটো কৰক সেইটো কৰক বিভিন্ন ধৰণৰ নিৰ্দেশনা আহি আছে কাৰণ পৃথিৱীয়ে চতুৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন সম্পূৰ্ণ কৰি পঞ্চমটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনলৈ জঁপিয়াইছে এতিয়া যদি আমি শুই বহি থাকোঁ এতিয়া যদি আমি কৰ্তব্যৰ অৱহেলা কৰোঁ কৰিব লগা কিছুমান কাম সমানে সমানে কৰি আগবাঢ়ি নাযাওঁ তেনেহ'লে আমাৰ শিক্ষানুষ্ঠান পিছ পৰি ৰ'ব আমাৰ ছাত্ৰ ছাত্ৰীও পিছ পৰি ৰ'ব আমি সমানে সমানে আগবাঢ়ি যাব লাগিব আৰু সেইকাৰণে এতিয়া 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চ আৰম্ভ হ'ল এতিয়া ছাত্ৰ ছাত্ৰী বহুতে কৈছে আগতে ভাল আছিলে 3 বছৰতে ডিগ্ৰী পাইছিলোঁ এতিয়া 4 বছৰ কৰি দিলে কিন্তু কোৰ্চত এতিয়া যি কাৰিকুলাম আছে কাৰিকুলাম সলনি হৈছে আৰু মই আজি আপোনালোকক কওঁ যে লাহে লাহে আৰু সলনি হ'ব লাহে লাহে এই মানে কাৰিকুলাম বা ছাত্ৰ ছাত্ৰীসকলৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম আৰু সলনি হ'ব কিয় সলনি হ'ব আগত এটা সময় আছে মেট্ৰিক পাছ কৰিলে তাক উঠাই লৈ যায় চৰকাৰে চাকৰি কৰিবলৈ সি কয় যে নহয় মই আৰু পঢ়িম চৰকাৰে কয় নহয় আৰু পঢ়িব নালাগে তুমি চাকৰিত জইন কৰ কাৰণ মেট্ৰিক পাছ কৰা মানুহ নাছে ৰাতি 12 বজাত আহি যোৰহাট ইঞ্জিনিয়াৰিং কলেজত আহি গাড়ী ৰখিলে অৰুণাচলৰ পৰা আহি আৰু গাড়ী ৰখি তাৰ পৰা পুলিচ নামিলে মানুহ নামিলে ছাত্ৰ এজনক তাৰ পৰা উঠাই লৈ গ'ল ছাত্ৰ এজনক মহাবিদ্যালয়ৰ পৰা উঠাই লৈ গ'ল সি কৈছে কিয় মোক লৈ গৈ আছে কৈছে যে কথা আছে বলকচোন বিশেষ কথা আছে আৰু পুলিচে তাক চোৰ ডকাইত নিচিনা ব্যৱহাৰ কৰা নাই তাক